নাগপঞ্চমী পূজা উপলক্ষে নলবাৰী জিলাৰ চাহপুৰ ৰাজঘাটত বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মনসা পূজা উদযাপন কৰা হয়। বৃহস্পতিবাৰে দ্বিতীয় দিনা হোমযজ্ঞ অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা কেইবা হাজাৰ ভক্তৰ সমাগম হয়। 2001 চনৰ পৰা প্ৰতি বছৰে নাগপঞ্চমীৰ দিনা চাহপুৰ ৰাজঘাটত শ্ৰী শ্ৰী মনসা পূজা উদযাপন সমিতিয়ে মনসা পূজা উদযাপন কৰি আহিছে। এইবাৰ 24 সংখ্যক মনসা পূজা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৃহস্পতিবাৰে ৰাতিপুৱা বন্তি প্ৰজ্বলন আয়তীৰ পানী তোলা কাৰ্যসূচীৰ পিছতে পূজাৰ আৰম্ভণি হয়। পূজাত ভক্তসকলে মনৰ কামনা পূৰণৰ অৰ্থে ছাগলী, হাঁহ, পাৰ, কোমোৰা আদি উৎসৰ্গা কৰে। উল্লেখ্য যে প্ৰতি বছৰে পূজাৰ দিনা ঐতিহ্যমণ্ডিত মনসা মন্দিৰৰ চাৰিওফালে সৰ্পৰ বিচৰণ কৰি থকা বুলি মনসা পূজা উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহল। এই পূজাত সেৱা আগবঢ়ালে ভক্তৰ মনৰ কামনা পূৰ্ণ হোৱাৰ এক লোকবিশ্বাস আছে। সেয়েহে উক্ত মনসা পূজাত বহু দূৰ দূৰণিৰ পৰা ভক্ত আহি সেৱা কৰা দেখা গ'ল। আবেলি নাগাৰা নাম প্ৰদৰ্শন কৰা হয়। শুকুৰবাৰে সামৰণি পৰিব উক্ত মনসা পূজাৰ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।